নমস্কাৰ দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক শাৰদীয় দুৰ্গা উৎসৱৰ পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনাখনেই মই বৰ্তমান উপস্থিত আছোঁ শ্ৰী শ্ৰী ৰামকৃষ্ণ মিছনৰ প্ৰাংগণত। প্ৰতি বছৰৰ দৰে এই বছৰো ৰামকৃষ্ণ মিছনত আধ্যাত্মিক ৰীতি নীতিৰে সপ্তমী পূজাৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হৈছে। মোৰ সহযোগী কমল আছে, তেখেতে দৃশ্যাংশ দেখাব। আৰু এনেদৰে দেখা পাইছে যি ৰামকৃষ্ণ মিছনত আজি মহাসপ্তমীৰ দিনাখনে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা মাৰ যি সপ্তমীৰ পূজাভাগ ইতিমধ্যে আৰম্ভ হৈছে। আধ্যাত্মিক বৈদিক ৰীতি নীতিৰে ইতিমধ্যে মাৰ যি পূজা অৰ্চনা সেই পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা উল্লেখ কৰিব লাগিব যে বিভিন্ন প্ৰান্তৰ পৰা এতিয়া ভক্তসকলো আহি ইয়াত মাৰ চৰণত কাষ চাপিছে, মাৰ পৰা আশীষ বিচাৰিছে, মাৰ ওচৰত কামনা জনোৱা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালভাৱে আমি দৃশ্যাংশ দেখাই গৈ থাকিম আপোনালোকক, যি আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনাখনে যি আধ্যাত্মিক কাৰ্যসূচীৰে মাৰ পূজা অৰ্চনা সেই পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ কৰা হৈছে। বৈদিক ৰীতি নীতিৰে মাৰ আজি মহাসপ্তমীৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে। আচলতে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ লগতে যি আধ্যাত্মিক পৰিৱেশ এটাই আচলতে এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰামকৃষ্ণ মিছনত। আমি দৃশ্যাংশ দেখাই আছোঁ, বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্তসকলো আহি ইয়াত ভিৰ কৰিছে, মাৰ পৰা আশীষ বিচাৰিছে, মাৰ ওচৰত কামনা জনাইছে, মাৰ চৰণত আচলতে তেওঁলোকে প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। আমি ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যত্ন কৰিম। এয়া হৈছে দেৱীৰ যি প্ৰতিমা, সেই প্ৰতিমা। আৰু ইয়াত দেখা পাইছে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা যি মাৰ বৈদিক ৰীতি নীতিৰে আধ্যাত্মিক ৰীতি নীতিৰে মাৰ পূজা অৰ্চনা ইতিমধ্যে আৰম্ভ হৈছে। আজি সপ্তমী আৰু মহাসপ্তমীৰ দিনাখনে এনেদৰেই ৰামকৃষ্ণ মিছনত আধ্যাত্মিক ৰীতি নীতিৰ দ্বাৰা মাৰ পূজা অৰ্চনা ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে আমি আপোনালোকক দৃশ্যাংশ দেখাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে ভক্তসকলো আহি ইয়াত মাৰ চৰণত আহিছে, মাৰ ওচৰত কামনা জনাইছে, মাক প্ৰাৰ্থনা কৰিছে। আমি ভক্তসকলক দেখাবলৈ চেষ্টা কৰিম। দেখা পাইছে আপোনালোকে। সমান্তৰালভাৱে আমি দৃশ্যাংশ দেখাই গৈ আছোঁ। আজি মহাসপ্তমীৰ দিনাখন আচলতে এক আধ্যাত্মিক পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে সমগ্ৰ ৰামকৃষ্ণ মিছনৰ প্ৰাংগণত। আমিও তোমাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰতি বছৰে ইয়াতে ৰামকৃষ্ণ মিছনত আমাৰ নিষ্ঠাভাৱে বিশুদ্ধ সিদ্ধান্ত মতে পূজা হৈ থাকে। আমি এইটো ভাল পাওঁ, মানে ইয়াতে আহি কেনে আনন্দ পাওঁ বেছি, সবচেয়ে বেছি। মই অন্য কিছুমানৰ লগতো সমান্তৰালভাৱে কথা পাতি যাবলৈ চেষ্টা কৰিম। নমস্কাৰ, শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। কেনেকুৱা লাগিছে পৰিৱেশ আহি? আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনাখন ইয়াতে উপস্থিত হৈছে, কেনেকুৱা লাগিছে অনুভৱ? অনুভৱটো ভালেই লাগিছে বাৰু। তাৰ মাজতো এটা দুখো আছে আমাৰ মাজত, কিন্তু তথাপিও ইয়াতে বহি মন্ত্ৰপাঠ শুনি আছোঁ, ভালেই লাগিছে বাৰু। মিছিং মাই ৱৰ্ডছ, ভাষা নাই, মাতটো নাইকিয়া হৈ গ'ল, মানে যে ভইচটো নাইকিয়া হৈ গ'ল। মানে পূজা হৈ আছে, লাইটিঙো হৈছে, চব পিনে কাপোৰ চাপোৰ পিন্ধি পেলাই আমি ওলাইছোঁ, পূজা কৰি আছোঁ, কিন্তু মানে তাৰো মাজত ভাইবটো নাই, ভাইবটো বেলেগ। মানে ভাইবটো হ'ল যে এটা খালী, চবৰ মাজত এটা খালী। আমাৰ ভইচটো নাইকিয়া হৈ গ'ল, মাতটো নাইকিয়া হৈ গ'ল, বতাহৰ মাজত এই এটা গৰ্জন এটা আছিল যে সেইটো নাইকিয়া হৈ গ'ল। আৰু এনেদৰে আচলতে জুবিনদাবিহীন অসমত প্ৰথমবাৰৰ বাবে শাৰদীয় দুৰ্গা উৎসৱ আচলতে পূজা বুলি ক'লে এক উলহ মালহ পৰিৱেশৰ যি সৃষ্টি হয়, এই উলহ মালহ পৰিৱেশটো আচলতে বৰ্তমান দেখা পোৱা নাই। সমগ্ৰ অসমবাসীৰ মনতে আচলতে এতিয়া এক দুখ। আৰু আজি জুবিনদাবিহীন 11টা দিন হ'ল, আৰু এই 11টা দিনতো আচলতে কোনো অসমবাসীৰ বিশ্বাস কৰিব পৰা নাই যে নিজৰ প্ৰাণৰ শিল্পীজন, হিয়াৰ আমঠুজন ইতিমধ্যে হেৰাই গৈছে আৰু জুবিনদা আমাৰ মাজত নাই। আৰু জুবিনদাবিহীন আচলতে প্ৰথম অসমত শাৰদীয় দুৰ্গা উৎসৱ। কিন্তু দুৰ্গা উৎসৱ হ'লেও যি উলহ মালহ পৰিৱেশৰ সৃষ্টি হয়, সেই উলহ মালহ পৰিৱেশ এতিয়া দেখা পোৱা নাই। কিন্তু যি আধ্যাত্মিক ৰীতি নীতিৰ দেৱীৰ পূজা, সেই দেৱীৰ পূজা ইতিমধ্যে আৰম্ভ হৈছে। অসমৰ বিভিন্ন ঠাইত যি পূজা মণ্ডপসমূহৰ সাংস্কৃতিক কাৰ্যসূচী, সেই সাংস্কৃতিক কাৰ্যসূচীও আচলতে ইতিমধ্যে বাতিল কৰিছে। যিহেতু জুবিনদাবিহীন অসমৰ এইবাৰ দুৰ্গা পূজা, আচলতে দুৰ্গা পূজা ম্লান পৰিছে বুলি ক'ব পাৰি। জুবিনদাবিহীন যি দুৰ্গা পূজা, সেই দুৰ্গা পূজাত আচলতে আনন্দ উল্লাসৰ পৰিৱেশ নাই। তথাপিও মাক আচলতে আধ্যাত্মিক ৰীতি নীতিৰ দ্বাৰা, বৈদিক ৰীতি নীতিৰ দ্বাৰা যি পূজা
অৰ্চনা সেই পূজা অৰ্চনা চলাই গৈছে সাংস্কৃতিক ৰীতি যি সাংস্কৃতিক কাৰ্যসূচীসমূহ সেই সাংস্কৃতিক কাৰ্যসূচীসমূহ ইতিমধ্যে বাতিল কৰা হৈছে আৰু সমান্তৰালভাৱে আমি আপোনালোকক দেখাইছোঁ দৃশ্যাংশ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মই কথা পাতিবলৈ চেষ্টা কৰিম ভাল কেনেকুৱা লাগিছে আনন্দ লাগিছে মজা লাগিছে যিহেতু আমাৰ দুৰ্গা পূজা হয় যিহেতু জুবিন দা বিহীন অসমত পোনপ্ৰথমবাৰৰ বাবে শাৰদীয় দুৰ্গোৎসৱ সেইটো কাৰণত বেয়া লাগিছে জুবিন দাৰ কাৰণত ইমান ভাল মানুহ আছিল আমাৰ আসামৰ থেংক ইউ আচলতে দেখা পোৱা গৈছে যে যিটো আনন্দ উল্লাস থাকে পূজা এইটো কমিছে। পূজা বোলা আনন্দ উল্লাসটো নাই হয় এইটো প্রতি বছরের দরে এইবেলিও গুৱাহাটী রামকৃষ্ণ মিশন আশ্রমত দুর্গা পূজার অনুষ্ঠান করা হয়েছে আজি সপ্তমী বহুত ভক্তপ্ৰাণ ৰাইজ আজি আহিছে বিশেষকৈ অহাকালি আমাৰ কুমাৰী পূজা হয় ৰাতিপুৱা 9টা বজাৰ পৰা এই অষ্টমীত যে কুমাৰী পূজাত প্ৰায় হাজাৰ হাজাৰ মানুহ আহে ইয়াত আৰু স্বামী বিবেকানন্দই এই 1901 চনত এই কুমাৰী পূজাৰ তেওঁ আৰম্ভণি কৰিছিল বেলুৰ মঠত কলিকাতাত তাৰো আগতে তেওঁ কাশ্মীৰত এই মুছলিম এগৰাকী ছোৱালীক তেওঁ কুমাৰী হিচাপে পূজা কৰিছিল আৰু এইটো ধাৰা অনুযায়ী আজিকো প্ৰতি ৰামকৃষ্ণ মিছনৰ সকলো এই শাখা কেন্দ্ৰতে কুমাৰী পূজাটো হৈ থাকে আৰু কুমাৰী পূজাৰ উপৰিও আমাৰ ইয়াত যে ৰাতিপুৱা 4:30 বজাত পুৱতি নিশা আমাৰ দেৱী দুৰ্গাৰ যে মংগল আৰতিৰ পৰা আৰম্ভ হয় ইয়াৰ পিছত এই সৰস্ব প্ৰচাৰে যে দেৱীৰ পূজা কৰা হয় অৰ্থাৎ 16টা উপকৰণেৰে আৰু যে বৈদিক সকলো যে শাস্ত্ৰ বিধিটো মানি বৃহন নন্দিকেশ্বৰ পুৰাণ অনুযায়ী স্বামী বিবেকানন্দই স্বয়ং এই নিয়মবোৰ তেওঁ চালু কৰি গৈছিল বেলুৰ মঠত আৰু ইয়াৰ পিছত আমাৰ সকলো ৰাইজৰ কাৰণে প্ৰসাদৰ ব্যৱস্থা থাকে আৰু সন্ধিয়া দেৱী দুৰ্গাৰ আৰতি হয় তিনিগৰাকী সন্ন্যাসী একেলগে আৰতি কৰে আৰু আৰতিৰ পিছত ধুনীয়া এটা গীত গোৱা হয় ঐ গিৰি নন্দিনী এইটো চাবলৈ বহুত মানুহে আহে ৰাতি আকৌ দেৱী দুৰ্গাৰ ভোগ আৰু ৰাতি শয়ন দিয়া হয় এনেকুৱাকৈ আমাৰ সপ্তমী অষ্টমী নৱমী শাস্ত্ৰীয় বিধিবোৰ মানি এই দুৰ্গা পূজা আমাৰ ইয়াত পালন কৰা হয় আৰু যে এই বছৰত আমাৰ এটা বিশেষ এটা দুখৰ বাতৰি যে অসমীয়াৰ যে হিয়াৰ আমঠু যে জুবিন গাৰ্গৰ তেওঁৰ অকাল যে প্ৰয়াণ হৈছে তেওঁ এগৰাকী যে বিৰল যে প্ৰতিভা আৰু তেওঁৰ যে সৃষ্টিকৰ্ম এইটোৰ লগতে তেওঁৰ সকলো যে প্ৰাণীৰ প্ৰতি তেওঁৰ যে নিস্বাৰ্থ যে ভালপোৱা আছিল এই ভালপোৱাই হৈছে এগৰাকী যে প্ৰকৃত যে শিল্পীৰ তেওঁৰ এই শিল্পকৰ্মৰ উৎস আৰু এই ভালপোৱাৰ কাৰণেই এই সৃষ্টিৰ লগত এই স্ৰষ্টাও যেন যুগমীয়া হৈ যায় আজি তেওঁৰ যি অকাল প্ৰয়াণত ইমান যে মানুহ আহিছিল কোৱা হৈছে যে পৃথিৱীত 4 নম্বৰত আছে মানে মাইকেল জেকচন বা পোপ ফ্ৰান্সিছ বা কুইন এলিজাবেথ II ইয়াৰ পিছত জুবিন গাৰ্গৰ যি তেওঁৰ যি শেষ যাত্ৰাত এনেকুৱা মানুহ হৈছিল তো তেওঁৰ যি অকাল প্ৰয়াণত মানুহৰ মাতৃহাৰা হ'লে যি অনুভূতিটো হয় আমিও যেন এনেকুৱা একটা ৰিক্ততা অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ যে তেওঁৰ যি এটা মৰমীয়াল যে প্ৰাণ আছিল যে ভালপোৱা আছিল এইটো এই জগতব্যাপী যে মাতৃহত্যা বা এই জগদম্বা এই মাতৃহত্যাৰে যেন এটা বৃহৎ প্ৰকাশ হৈছিল এই জুবিন গাৰ্গৰ এই শুদ্ধ মনৰ জৰিয়তে তো গতিকে আমি এই ৰামকৃষ্ণ মিছন আশ্ৰমৰ পৰা যে প্ৰকাশিত যে 3মহীয়া যে অসমীয়া যে আলোচনী বিবেক ভাস্কৰ তাত বিবেক ভাস্কৰৰ জৰিয়তে আমি এই দুৰ্গা পূজা সংখ্যাত এই জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ হ্যাঁ যি সম্পাদকীয় আৰু বেলেগ বেলেগ যে প্ৰতিবেদনো আছে তেওঁক লৈ তো এখন এই দুৰ্গা পূজাত মই আকৌ যে সকলো ভক্তপ্ৰাণ
ৰাইজক গুৱাহাটী ৰামকৃষ্ণ মিছন আশ্ৰমৰ ফালৰ পৰা শ্ৰদ্ধা অভিনন্দন আৰু হিয়া ভৰা ওলগ যাচিছোঁ। লগতে জুবিন গাৰ্গৰ তেওঁৰ মহান আত্মালৈ আমি আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।